পুৱাৰ পৰা মনটো খুব বেছি ভাল লাগি আছে কাৰণ মই মোৰ বাবে এটা বিশেষ বস্তু কিনিব যাব ওলাইছোঁ। বহু বছৰৰ সপোন এটা আজি বাস্তৱ হ'ব। এয়া কন্দৰ্প আৰু জিতু পাম। আমি আহি উপস্থিত হ'লোঁ গাড়ীৰ শ্ব'ৰুমত। দেখিয়ে নিশ্চয় বুজি পাইছে যে মই এখন গাড়ী কিনিব আহিছোঁ। আমি সৰু মানুহ, এখন গাড়ী কিনাৰ হেঁপাহ আমাৰ সকলোৰে বুকুত বহু বছৰ ধৰি পুঞ্জীভূত হৈ থাকে। ককায়েকে গাড়ী কিনিব, গতিকে ভনীয়েকৰ ফূৰ্তি নালাগিব নেকি? মোৰ দুয়োজনী ভনী আহিল ঠিক এনেদৰে গাড়ী ক্ৰয় কৰিবৰ বাবে শ্ব'ৰুমলৈ। পিছে কেৱল দুই ভনীয়েই নহয়, মোৰ বন্ধু মৃদুলো আহি উপস্থিত হ'ল আৰু পিছফালে এয়া মই কিনিব বিচৰা মোৰ গাড়ীখন। গাড়ীখনত এতিয়া অলংকাৰ পিন্ধাই থকা হৈছে। অলংকাৰ মানে বুজিছেই নহয়? এতিয়া আহিল মোৰ পেহা। পেহাৰ খুব ফূৰ্তি। পিছে সৰু পেহাও আহিছে লগতে। সৰু পেহা আৰু ডাঙৰ পেহা দুয়োজনেই বহি চাইছে মই চলাবলগীয়া গাড়ীখনত। এতিয়া অভিভাৱক হিচাপে পেহাই কেইটামান চহী কৰিবলগীয়া হ'ল। আমি এতিয়া অপেক্ষা কৰি আছোঁ গাড়ীখন লৈ কেতিয়া ঘৰলৈ যাব পাৰিম। সময় যিমানেই ওচৰ চাপি আহিছে সিমানেই মনটো খুব বেছি ভাল লাগি আহিছে আৰু অৱশেষত এয়া উৰণি গুচাই আমাৰ মৰমৰ বাহনখনক ঘৰলৈ লৈ যাব পৰা হ'লোঁ। এতিয়া গাড়ীখন চলাই চলাই ঘৰলৈ গৈ আছোঁ। মনটো আনন্দৰে ভৰি পৰিছে। বহুদিনৰ মূৰত এখন গাড়ী ক্ৰয় কৰিছোঁ। ঘৰত মা, জেঠাই আৰু পেহীৰ মনতো একেই আনন্দ।